হেল্ল' এভৰিৱান, সকলোৱে যিহেতু সুধি থাকে মোৰ ছোৱালী দুজনী চুলিখিনি কেনেকৈ ইমান ডাঠ হয়। মই একচুৱেলি ক'ব বিচাৰোঁ চবকে ভিডিঅ'ৰ জৰিয়তে যে সিহঁতৰ জন্মৰ পৰাই চুলিখিনি মানে অলপ ডাঠকৈ আহিছিল আৰু ডাঙৰ ছোৱালী ৰিবি টাইপৰ অলপ কমকৈ আহিছিল চুলি। সেইবাবে দেউতাকে ক'লে যে চুলিখিনি এবাৰ খুৰাই দিওঁ আৰু তাৰপিছত তাই ভালকৈ চুলি ওলাব। সেইবুলি ভাবি আমি ডাঙৰ ছোৱালী ৰিবি তাইৰ চুলিখিনি 6 মাহ হয়তো 7 মাহমানত মানে খুৰাই দিছিলোঁ আৰু ঘৰতে দেউতাকে নিজেই খুৰাই দিছিল। তাৰপিছত তাই ধুনীয়াকৈ চুলি ওলাই আহিলে আৰু এতিয়া তাই চুলি বান্ধিব পৰা হৈ গ'ল। আৰু সৰুজনীৰো মানে তাই জন্মৰ পৰা পুৰা মানে বহুত বেছিয়ে ডাঠ বুলি ক'ব পাৰি। আৰু তাই তেনেকৈ যেতিয়া আমি কটাৰ ব্যৱস্থা নকৰিলোঁ, এনেই মানে যেতিয়া এমহীয়া সকাম পতা হয় তেতিয়া তাই অকণমান এনেই নিয়মটো কৰিবৰ কাৰণে কটা হ'ল আৰু তাৰপিছত তাই কটা নাই। এতিয়া তাই তেনেকৈয়ে মানে আছে আৰু অলপ ভগৱানৰ কৃপাত মানে তাই চুলিখিনি ডাঠেই আছে। আৰু এতিয়া মানুহে সুধে যে কেনেকৈ কিবা লগাই নেকি। নাই, মই একোৱেই নলগাওঁ, কাৰণ ভগৱানে দিয়া চুলি ন, তাতে যদি আৰু কিবা মানে বেলেগ এক্সট্ৰা লগাই এতিয়াতো সিহঁতৰ বেবীবিলাকৰ স্কিনবোৰ ছফ্ট হয় বা চুলি যিকোনো বস্তু সিহঁতক মানে বেছিকৈ লগালে বেয়া, সেইটো কাৰণে একোৱেই নলগাওঁ। আৰু প্ৰেগনেঞ্চিৰ সময়খিনিত মানে মই খুব নাৰিকল খাইছিলোঁ, নাৰিকলৰ পানী খাইছিলোঁ আৰু কমলা খাইছিলোঁ, আলমণ্ড নাটছ এইবিলাক খাইছিলোঁ। হয়তো সেইটো কাৰণেই চাগে কিবা মানে প্ৰভাৱিত হ'ব পাৰে সেইবিলাকৰ পৰা, কিন্তু মই এনেই বিশেষ নাজানো। মানে জেনেটিকো হ'ব পাৰে, একচুৱেলি দেউতাকৰো চুলি ডাঠ আৰু মোৰো চুলি ডাঠেই বাৰু। সেইটো কাৰণে হয়তো জেনেটিকৰো আহিব পাৰে চুলি ডাঠ হৈ, সেইটো নাজানো। কিন্তু কিছুমান দেখা যায় মাক দেউতাকৰ চুলি ডাঠ থাকিলেও কিছুমান বেবীৰ মানে চুলিবিলাক পাতলা হয় আৰু চুলি নাথাকে। আৰু তেনেকুৱাত মানে কি হয়, মাকবিলাকে বহুত যত্ন কৰা দেখা যায় যে মানে ইটো লগাওঁ সিটো লগাওঁ, বজাৰত পোৱা বিভিন্ন ধৰণৰ তেল ঔষধ কিবা কিবি, কিন্তু সেইটো কৰা উচিত নহয়। কাৰণ সিহঁতৰ সময়ৰ লগে লগে সকলোখিনি চুলি মানে ওলাই আহিবই। মানে সৰুতে হয়তো নাথাকিব পাৰে, কিন্তু সময়ৰ লগে লগে মানে সিহঁতৰ চুলি অলপকৈ হ'লেও ওলাব। আৰু যদি ভাল হয় তেওঁলোকৰ গ্ৰ'থটো ভালেই হ'ব ন, সেইটো কাৰণে এক্সট্ৰাকৈ কোনো লগোৱাৰ প্ৰয়োজন নাই। আৰু মই সেইটো কাৰণে ক'ব বিচাৰোঁ, মই মানে এক্সট্ৰা একো তেল বা কিবা কিবি তেনেকুৱা ব্যৱহাৰ কৰা নাই। কিন্তু হয়তো মানে এটা ক'ব বিচাৰোঁ যে তেলটো মানে যিটো তিল তেল বুলি কয় ন, আয়ুৰ্বেদিক দোকানত পাই যাব, সেইটো লগাব পাৰে। সেইটো লগালে চুলিৰ মানে অকণমান গ্ৰ'থটো অহা দেখা যায়। অকণমান বুলি নহয়, ভালেখিনি। মানে মোৰ ডাঙৰ ছোৱালী ৰিবিৰ ক্ষেত্ৰত মানে মই লগাইছিলোঁ আৰু সেইটো কাৰণে সেইটো লগাই চাব পাৰে আৰু মই সেয়াকে ক'লোঁ আৰু।